তো আজি মই আপোনালোকক দেখাম যে আমি কাপোৰেদি বাটন কেনেকৈ বনাওঁ, যেটো আমি শ্ব বাটন বুলি কওঁ। ব্লাউজত বা চেলোৱাৰত আমি ব্যৱহাৰ কৰোঁ ৰঙিল বিৰঙিল যিবিলাক বাটন আমি দেখা পাওঁ। তো সেইবোৰ বাটন এই মেচিনটো দি বনোৱা হয়। তাৰ কাৰণে মেচিনৰ এইবিলাক সেটআপবোৰ কৰা হয়। তো এনেকুৱাকৈ আপোনালোকেও বনাব পাৰিব যদি আপোনালোকৰ তাত এনেকুৱা মেচিন থাকে। তো তাৰ আগতে বাটনটো বনোৱাৰ কাৰণে আমি ফাৰ্ষ্টত যেটো আমাৰ তলৰ হোল থকা সাইড হয় সেইটো আমি ফাৰ্ষ্টত এনেকৈ বহাই ল'ব লাগিব। তাৰ পাছত আমি এনেকুৱাকৈ কাপোৰ ল'ব লাগিব। কাপোৰটো অলপমান সৰু কৰি কাটি ল'ম। তো কাটাৰ পিছত এই যেটো ডাইচ আছে এই ডাইচটোত আমি এই পইণ্টটো এই চাওক অলপমান ৰাউণ্ড আছে, এই ৰাউণ্ড সাইডটো এনেকৈ ওপৰত ৰাখি তাৰ পাছত ইয়াৰ ওপৰত আমি এনেকুৱাকৈ কাপোৰটো বহাব লাগিব। তাৰ পাছত এটো দিব লাগিব। এটো এলুমিনিয়াম হয়। এনেকুৱাকৈ দি এই সাইডৰ যিবোৰ কাপোৰ আছে এই কাপোৰখিনি এনেকৈ ধুনীয়াকৈ আমি ভিতৰত সোমাই দিম যাতে বাহিৰত ওলাই নাহে হেতুৰ কাৰণে। তো কাপোৰখিনি আমাৰ এনেকুৱাকৈ দিয়া হ'ল। চাওক এনেকুৱাকৈ ভৰাই দিব। ভৰাই দি এই যেটো মেচিনৰ যেটো আমাৰ ডাইচ অলৰেডি ফিটিং কৰা আছে হেতুত আমি এনেকুৱাকৈ বহাই দিম। বহাই দি এই ডাইচটো আমি এনেকুৱাকৈ প্ৰেছাৰ দিম। প্ৰেছাৰ দিয়াৰ লগে লগে এই চাওক আমাৰ বাটনটো হৈ গ'ল। ইজিলি আমাৰ বাটনটো ৰেডি হৈ গ'ল। এইটো কোৱা হয় শ্ব বাটন, যেটো আমি হাতেদি বনাইছোঁ আগতে, আজিকালি মেচিনেদি বনোৱা হয়।